প্ৰথমতে ইয়াত উপস্থিত থকা প্ৰতিযোগী তথা অভিভাৱকসকল সকলোকে মান্যানুসাৰে মই সেৱা নিবেদন কৰিছোঁ। আজি আপোনালোকৰ মাজত এক ধৃষ্টতা কৰিবৰ উদ্দেশ্যে আহি উপস্থিত হ'লোহি। ধৃষ্টতা বুলি এইকাৰণে ক'ব লাগিব, কাৰণ আমাৰ দৰে অজ্ঞ বিচাৰকৰ আসন অলংকৃত কৰাৰ যি ধৃষ্টতা কৰিছোঁ তাৰ বাবে প্ৰথমতে ক্ষমা বিচাৰিছোঁ। লগতে মোৰ কাষত যিজন বিশিষ্ট ব্যক্তি বিচাৰকৰ আসনত উপবিষ্ট হৈ আছিল, আপোনালোকৰ আগত মই এই মঞ্চৰ পৰা জনাব বিচাৰোঁ, তেখেত মোৰ গুৰু পৰাগ দাস। আজি গুৰুৰ লগত সমানে কাষত বহি কলম ধৰিব লোৱাটো মোৰ বাবে ধৃষ্টতাৰ বাদে একো নহয়, কিন্তু সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি ৰাইজৰ ব্ৰজবাক্য বুলি শিৰত লৈ মই আহি আচলতে উপস্থিত হ'লোহি। বিচাৰ প্ৰক্ৰিয়াত অনেকখিনি আমাৰো ভুল হ'ব পাৰে। যদি আপোনালোকৰ কোনোবাই গঠনমূলক চিন্তাৰে আঙুলিয়াই দিয়ে, নিশ্চয় কৃতাৰ্থ হ'ম। উপৰোক্ত বক্তাই কোৱাৰ দৰে অভিনয় 4 প্ৰকাৰৰ: আংগিক, বাচিক, সাত্বিক আৰু আহাৰ্য। কিন্তু উপৰোক্ত বক্তাই সকলোখিনি কথা কৈয়ে গৈছে। যিহেতু ভাওনাৰ সংলাপ প্ৰতিযোগিতা, ইয়াত বাচিক অভিনয়ৰ প্ৰয়োজন নাই। তেখেতে ভালদৰে সকলোখিনি কথা কৈছে, যিহেতু সংলাপ প্ৰক্ষেপণ কৰা হৈছে। কিন্তু আমি দেখিছোঁ দুই এজন ভাৱৰীয়াই নিজৰ সম্পূৰ্ণ শৰীৰৰ সঞ্চালন কৰি পদ সঞ্চালন পৰ্যন্ত কৰি ইয়াত সংলাপটো প্ৰক্ষেপণ কৰিছে। কিন্তু সেয়া সংলাপ প্ৰতিযোগিতাত প্ৰয়োজন নাই বুলি ভাবোঁ। কিন্তু এটা বস্তুৰ খুব প্ৰয়োজন আছে, যিটো খুব কম প্ৰতিযোগীৰ ক্ষেত্ৰত দেখা যায়। অকল ইয়াত বুলিয়ে নহয়, বিভিন্ন জেগাত কেতিয়াবা মঞ্চত গ'লে দেখোঁ, যিকোনো চৰিত্ৰ এটা যেতিয়া তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ আহে, যিকোনো এটা সংলাপ প্ৰদৰ্শন কৰিবলৈ অহা মানে এটা চৰিত্ৰক ৰাইজৰ আগত দাঙি ধৰিবলৈ অহা। সেই চৰিত্ৰটো বা সেই চৰিত্ৰটোৰ যিটো সংলাপ তেওঁলোকে প্ৰক্ষেপণ কৰে, কিন্তু চৰিত্ৰটোৰ ভাৱাৰ্থ যিটো ভাৱ, অভিনয়ৰ এটা অংক ভাৱ, আৰু ভাৱটো প্ৰকাশ নহ'লে অভিনয়টো ফুটি নুঠে। কিন্তু ভাৱটো বহু প্ৰতিযোগীয়ে কোনোবা নহয় কোনোবা এখিনিত কিন্তু প্ৰকাশ কৰাত অক্ষম হয়। ইয়াত যথেষ্ট সংখ্যক প্ৰতিযোগী, 7-8জন প্ৰতিযোগীয়ে যি সংলাপ প্ৰক্ষেপণ কৰিলে, তাৰ মাজত খুব সুন্দৰো হৈছে, প্ৰত্যেকৰে সুন্দৰ হৈছে। আৰু শিকি বুজি জানি যেতিয়া কৰি যাব, ভৱিষ্যতে আৰু সুন্দৰ হৈ যাব। কিন্তু মই ভাবোঁ ভাৱ প্ৰকাশত 2-এজন প্ৰতিযোগীৰ বাদে বাকীসকল কিন্তু কিছু ক্ষেত্ৰত বিফল হৈছে। সেইকাৰণে ভৱিষ্যত দিনত আপোনালোকে চৰিত্ৰৰ সংলাপটো ভালদৰে জানিব, বুজিব, পঢ়িব। তাৰ প্ৰত্যেকটো সংলাপৰ যিটো ভাৱাৰ্থ, যিটো ভাৱ বিচাৰিব লাগে, যিটো ভাৱ প্ৰকাশেৰে অভিনয়ৰ মাত্ৰাটো উন্নত কৰি তোলে, আপোনালোকে সেই ভাৱটোৰ ওপৰত অকণমান গুৰুত্ব দিব বুলি, যিহেতু সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা। ইয়াত আমি যিদৰে আংগিক অভিনয়ৰ প্ৰয়োজন নাই, আহাৰ্যৰ প্ৰয়োজন নাই, কিন্তু যিহেতু আমি সংলাপটো প্ৰক্ষেপণ কৰোঁতে মই ভাবোঁ ভাৱৰ প্ৰয়োজন কিছু পৰিমাণে আছে, আৰু বহু প্ৰতিযোগী সেই ক্ষেত্ৰত কিছু ক্ষেত্ৰত বিফল হৈছে। উপৰোক্ত বক্তাই কোৱাৰ দৰে সপোনী ইমান এটা ডাঙৰ চৰিত্ৰ সকলোৱে জানে, হিৰণ্যাক্ষ ইমান এটা ডাঙৰ চৰিত্ৰ সকলোৱে জানে। ত' তেনেকুৱা ধৰণৰ চৰিত্ৰবোৰ উপস্থাপন কৰিবলৈ যাওঁতে সেই চৰিত্ৰবোৰৰ ক্ষেত্ৰত কিছু ঠাইত কিছু সংলাপ ভেদে ভাৱৰ প্ৰয়োজন বহুতো বেছি আছে বুলি মই ভাবোঁ। বাকী সকলো প্ৰতিযোগীলৈ আন্তৰিক শুভকামনা জনাইছোঁ। মোৰ গুৰু বহি আছে, তেখেতে আৰু সুন্দৰকৈ আপোনালোকৰ আগত বক্তব্যবোৰ দাঙি ধৰিব। মই মাত্ৰ আজি সেই আসনৰ পৰা নিজৰ দৃষ্টিভংগীৰে যি পালোঁ সেয়া আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিলোঁ। আমাৰো ভুল হ'ব পাৰে, আমাৰ ভুলসমূহ আপোনালোকে নিজৰ মাজৰে এজন বুলি ভাবি আপোনালোকেও গঠনমূলক চিন্তাৰে আঙুলিয়াই দিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। পুনৰবাৰ সমূহ প্ৰতিযোগীলৈ শুভেচ্ছা জনাইছোঁ। বিচাৰকৰ দৃষ্টিভংগীৰ পৰাও শুভেচ্ছা জনাইছোঁ। লগতে এই সাংস্কৃতিক ভাওনাৰ যি আজি গুৰুজনাৰ এই অনুপম সৃষ্টি, এই পৰিৱেশ কলাত জড়িত হৈ আছোঁ অত বছৰে, তাৰে এজন ব্যক্তি হিচাপে, তাৰে এজন সাধক হিচাপেও সকলোৱে শুভকামনা জনাইছোঁ। ভৱিষ্যত বাটত তোমালোক আৰু সুন্দৰ হওক, আৰু উজ্জ্বল হওক, সাংস্কৃতিক ক্ষেত্ৰখনত জিলিকি পৰক, তাৰে কামনাৰে সকলোলৈ শুভকামনা জনাই ধন্যবাদ জনাইছোঁ।